জুবিনদাবিহীন যিহেতু প্ৰথম তেখেতৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ গৈ আছে অসমবাসী বিশ্ব দেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ উপজাতি নীতিমতে পালন কৰাৰ এটা সকলোৰে যুঁজা চলিছে। ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ অন্যতম সাংস্কৃতিক কেন্দ্ৰস্বৰূপ বৰদলনি আৰু বৰদলনিত সমূহ অঞ্চলবাসীৰ ৰাইজৰ সহযোগত আমি যিহেতু এটা ব্যতিক্ৰম অনুষ্ঠান অনুষ্ঠিত কৰিম। তাৰে প্ৰথম কাৰ্যসূচী হৈছে উপজাতি দিনাখনে প্ৰতিমূৰ্তি এটা স্থাপন হ'ব, যাক আমি আৱৰ্ত প্ৰতিমূৰ্তি বুলি ক'ম। এয়া যথেষ্টখিনি ব্যয়বহুল হ'ব, এটা সকলোৰে বাবে আচলতে এইটো উল্লেখনীয় দিশ হ'ব। সমান্তৰালভাৱে কালি যিটো পৰিৱেশ হ'ব আমি এনেধৰণে সজাবলৈ চেষ্টা কৰিছোঁ। আচলতে যিহেতু সকলোৱে অনুষ্ঠান অনুষ্ঠিত কৰিব, কিন্তু আমি এনেধৰণে পাতিম যিহেতু ৰাতিপুৱা ভাগত আমাৰ সম্পাদকে কোৱা ধৰণে প্ৰাতঃ ভ্ৰমণ বা প্ৰাতঃ ফেৰী, য'ত জুবিন গাৰ্গৰ গোটেই অঞ্চলটোতে জুবিন গাৰ্গময় হ'ব, অকল জুবিন গাৰ্গৰ গীত। তাৰ পাছত সমান্তৰালভাৱে এটা আমাৰ আধাহিলাৰ পূজন হ'ব, ভূমি পূজন। সমান্তৰালভাৱে ইয়াতে ভক্তিমূলক গীত, দিহানাম, আইনাম, দিহানাম, সমান্তৰালভাৱে জনগোষ্ঠীয় ইয়াত পূজা পাৰ্বণ, জনগোষ্ঠীয় আচলতে কৃষ্টি প্ৰদৰ্শন, সমান্তৰালভাৱে প্ৰায় 10,000 বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, সকলো দল সংগঠনে মিলি প্ৰায় 10,000 লোক আমি ভাবিছোঁ সমস্বৰে মায়াবিনী গীতটি আমি ইয়াতে এটা আচলতে পৰিৱেশন কৰা হ'ব। এনেধৰণে সমান্তৰালভাৱে যিহেতু পৃথকে আমাৰ অনুষ্ঠান অনুষ্ঠিত আমি প্ৰস্তুতি আখৰা চলিছে। দিহানামৰ লগতে আমাৰ আখৰা আৰম্ভ চলিছে যে প্ৰায় একুৰি বচা শিল্পীবিলাকে, আমাৰ অঞ্চলৰ বচা শিল্পীসকলে তেখেতলোকে একাধিক জুবিন গাৰ্গৰ গীত তেখেতলোকৰ এটা ট্ৰেকত গাব, এটা নিৰ্দিষ্ট সময়লৈকে গাব। সমান্তৰালভাৱে এটা যিহেতু ভাওনা অসমৰ সংস্কৃতি বুলি ক'লে ভাওনাৰ সংস্কৃতি এটা আপুৰুগীয়া সংস্কৃতি, এই সংস্কৃতিৰ দ্বাৰা আমি তেখেতক আচলতে শ্ৰদ্ধাঞ্জলি জনাম। মুঠৰ ওপৰত ইয়াত জুবিন গাৰ্গৰ উপজাদিন শ্ৰদ্ধাঞ্জলি আৰু আৱৰ্ত প্ৰতিমূৰ্তি স্থাপনৰ বাবে সমগ্ৰ ৰাইজৰ লগতে বৰদলনিটো স্থাপন কৰাৰ এটা যুঁজা চলিছে আমাৰ আয়োজক সমিতিৰ। বৃহত্তৰ বৰদলনি অঞ্চলে অহাকালিলৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে তেখেতৰ উপজাদিন, তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা, তাৰ লগতে তেখেতৰ অক্ষয় প্ৰতিমূৰ্তিৰ আধাহিলা স্থাপন কৰা হ'ব। আৰু এই আধাহিলা স্থাপনৰ লগতে তেওঁলোকৰ জন্মদিনৰ এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ কাৰণে আমি জোৰদাৰ এতিয়া প্ৰস্তুতি চলি আছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো অংকন চলি আছে, পেণ্ডেল বনাই আছে, বিভিন্ন ধৰণৰ কাম চলি আছে। আৰু তাতে বিশেষকৈ বৰদলনি অঞ্চলৰ 10,000 পৰা 15,000 মানুহ আমি আদৰিবলৈ সাজু হৈ আছোঁ। গতিকে সেই 10,000 পৰা 15,000 মানুহ একেলগতে সমবেত হ'ব, সেই সময়খনলৈ আমি বাট চাই আছোঁ, সেই সময়টোলৈ বাট চাই আছোঁ। আৰু সেই সময়ত আমি একেলগতে জুবিনদাৰ যি সৃষ্টিৰাজি তাৰ ওপৰত আলোকপাত কৰাৰ উপৰিও তেখেতৰ যিবিলাক সৃষ্টিৰাজি গীত, অমৰ সৃষ্টি গীত, এই গীত আমি একেলগে পৰিৱেশন কৰিম। গতিকে আমি সদৌ অসমবাসী ৰাইজ, বৰদলনিবাসী ৰাইজ, ধেমাজি জিলাবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ অহাকালিলৈ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ'বলগীয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ উপজাদিন আৰু শ্ৰদ্ধাঞ্জলি তথা তেওঁ অক্ষয় প্ৰতিমূৰ্তি আধাহিলা স্থাপন অনুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। কাৰ্যসূচীত বিশেষকৈ আমি পুৱা ভাগত প্ৰাত ফেৰী আছে, গোটেই সমগ্ৰ বৰদলনি অঞ্চলত জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতেৰে মুখৰিত কৰিব। গাড়ীত তেওঁলোকে ৰেলী কৰিব, ৰেলী কৰি লৈ পিনি তেওঁৰ গীত মাত মানে ৰাইজক জাগ্ৰত কৰিব। তাৰ লগে লগে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, সামূহিক চাফাই, জুবিনদাৰ মানে প্ৰতিমূৰ্তিত মাল্যপান, বন্তি প্ৰজ্বলন। দুপৰীয়া 9 বজাৰ পৰা আৰম্ভ হ'ব আপোনাৰ দিহানাম, ভকত বৈষ্ণৱসকলৰ নাম কীৰ্তন, তাৰ মাজতে আধাহিলা স্থাপন হ'ব। সন্ধিয়া ভাগলৈ তেখেতৰ ন্যায় আৰু তেখেতৰ সদগতিৰ কাৰণে আমি এখনি ভাওনা আয়োজন কৰিছোঁ। আৰু বৰদলনি অঞ্চলত আপোনালোকে জানে বিশেষকৈ খুব সুন্দৰ ভাৱৰীয়া 3টামান দল আছে। এই 3টা দলে একত্ৰিত হৈ তেওঁলোকে জুবিনদাৰ ন্যায়ৰ বাবে এখনি ভাওনা আগবঢ়াইছে, ভাওনা কৰিব ইয়াতে।